ক্লাউড কিচেন কেনেদৰে খুলিব পাৰি ইমানেই প্ৰশ্ন আহিছে, মেছেজ ভৰ্তি হৈ গৈছে আৰু ফোনো আহিছে বহুতৰে, আৰু মই ভাবিলো ভিডিঅ' এটাকে কৰি দিওঁ। আপোনালোকক লাগিব ট্ৰেড লাইসেন্স আৰু FSSAI লাইসেন্স, FSSAI লাইসেন্সখন লাগিব, আৰু আপোনালোকে হেডুখন এপ্লাই কৰিব লাগিব। আৰু কেনেদৰে এপ্লাই কৰিব লাগিব হেতু ভিডিঅ' মই বনাম বুলি ভাবিছিলো ভালদৰে, কিন্তু সময়ৰ অভাৱত পৰা নাই। আপোনালোকে ইউটিউবত গৈ যদি চাই যে ট্ৰেড লাইসেন্স কেনেকে এপ্লাই কৰিব লাগে আৰু ৰেজিষ্ট্ৰেচন কৰিব লাগে FSSAI লাইসেন্সখন পাই যাব আপোনালোকে। তেনে তাৰ পৰা চাই লৈ আজিকালি বহুত ভিডিঅ' আছে, আপোনালোকে চাই লৈ পেলাই তেনেকে কৰি গলে হল, আপোনালোকে ঘৰৰ পৰাই নিজেই কৰিব পাৰিব আৰু ষ্টাৰ্ট কৰি দিব ক্লাউড কিচেন। আৰু আপোনালোকে মোৰ ভিডিঅ'ত ইমানেই বেছি মৰম দিছে, ইমানেই দিছে আৰু ইমানেই ফোন আহিছে ক্লাউড কিচেনলৈ, বহুত বহুত ধন্যবাদ। এতিয়া আমি বেছি দূৰলৈকে ডেলিভাৰ দিব পৰা নাই, লাহে লাহে কৰিম। আৰু এতিয়া আমি 2 কিলোমিটাৰৰ ভিতৰতে ডেলিভাৰ দি আছো, আৰু যদি অলপ দূৰলৈকে দিছো, কিন্তু আমাৰ যদি বেছিকে অৰ্ডাৰ আহে তেনেহলে আমি অকমান দূৰলৈকেও দিছো। আৰু এটা কথা কওঁ যে মেছেজত অৰ্ডাৰ আহিছে, কিন্তু মেছেজত দিলে আমাৰ অসুবিধা হৈ যায়, মেছেজ চাবলৈ সময়ে নহয়, সেইটো কাৰণে ফোন এটা কৰি অৰ্ডাৰটো দিলে আমি বেছি ভাল পাম। আজিলৈ আহো, বাই।